গোলাপগঞ্জৰ চিলাৰাই মেলা ময়দানত কোচ ৰাজবংশী জনগোষ্ঠীৰ পুষ্টা বা ভোগালীৰ প্ৰীতিভোজৰ দিনজোৰা কাৰ্যসূচীৰে সফল সামৰণি পৰে। কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত পুষ্টা বা ভোগালী বিহু ইংৰাজী নৱবৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে গোলাপগঞ্জৰ চিলাৰাই মেলা ময়দানত কোচ ৰাজবংশী পৰম্পৰাগত সাজপাৰ পৰিধান কৰি জনগোষ্ঠীৰ খাদ্য সম্ভাৰ পৰিলক্ষিত হৈছে। ইয়াৰ জৰিয়তে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বাৰ্তা দিবলৈ বিচাৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে। শেহতীয়াকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিপুত্ৰ হৈ প্ৰাপ্ত অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত সকলোৱে মিলি ঐক্যবদ্ধ হৈ সংকল্প লয় যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে যেতিয়ালৈকে প্ৰাপ্ত অধিকাৰ নাপায় তেতিয়ালৈকে চৰকাৰৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব। আনহাতে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সভাপতিয়ে জনাইছে 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰাইৰ জন্ম জয়ন্তী 12 আৰু 13 ফেব্ৰুৱাৰীত বিৰাটনগৰ চাৰিআলি সমীপত বিচনদৈ গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। সমান্তৰালকৈ বিচনদৈ গাঁও পঞ্চায়তৰ প্ৰাংগণত 12-13 ফেব্ৰুৱাৰীত হোৱা বিশ্ব মহাবীৰ চিলাৰাই দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জয়দেৱ ৰায়ে জানিবলৈ দিয়ে। চিলাৰাই দিৱসৰ লগত সংগতি ৰাখি 2 দিনে জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি সাদৰে নিমন্ত্ৰণ জনায়। গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ। আজি আমি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু ধুবুৰী জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিকক লৈ আজি 26 জানুৱাৰী উপলক্ষে আমি এটা ভোজৰ আয়োজন কৰিছোঁ। আলোচনা বিলোচনা কৰিলোঁ যে অহা যিহেতু আমাৰ 12 আৰু 13 ফেব্ৰুৱাৰী তাৰিখত বিশ্ব মহাবীৰ চিলাৰাই 515 সংখ্যক দিৱস অহা ফেব্ৰুৱাৰী মাহৰ 12 আৰু 13 তাৰিখত আমি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি, ধুবুৰী জিলা কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতি আৰু বিৰাটনগৰ চাৰিআলি আঞ্চলিকৰ সহযোগত আমাৰ বিচনদৈ পঞ্চায়ত প্ৰাংগণত আমি 2 দিনীয়া কাৰ্যসূচীৰে চিলাৰাই দিৱসখন আয়োজন কৰিছোঁ। এই চিলাৰাই দিৱসত যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ যাতে আমি অহা 515 সংখ্যক চিলাৰাই দিৱসখন যাতে উথল মাথলৰে বিভিন্ন আনুষ্ঠানিক আমাৰ কালচাৰ প্ৰগ্ৰামৰ জৰিয়তে যাতে আমি ভালকৈ পাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত মই এটা কথাই ক'ম, যিহেতুকে বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মতিথি অহা 12 আৰু 13 ফেব্ৰুৱাৰীত আমাৰ বিৰাটনগৰ চাৰিআলিস্থ বিচনদৈ গাঁও পঞ্চায়ত অনুষ্ঠিত হ'ব। তাৰে অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে মই সমূহ ৰাইজক জাতি বৰ্ণ নিৰ্বিশেষে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, সকলোৱে মিলি আমি আমাৰ বীৰ চিলাৰায়ৰ জন্ম জয়ন্তী পালন কৰোঁ। আৰু তাৰ লগতে আমাৰ 13 তাৰিখে যি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে, কালচাৰেল প্ৰগ্ৰাম উপভোগ কৰাৰ কাৰণে মই সমূহ ৰাইজক মই আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ। আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে প্ৰতি বছৰে পুষ্ণা বা ভোগালী বিহুৰ উৎসৱটো আমি কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতি আৰু সংগ্ৰাম সমিতি মিলি আমি ইয়াত উলহ মালহেৰে পালন কৰোঁ। ঠিক আমাৰ এটা সময়ৰ খেলি মেলি হোৱাৰ কাৰণে আজি 26 জানুৱাৰী তাৰিখত আমি সেই পুষ্ণা উৎসৱটো ল'বলগীয়া হৈছে। ইয়াত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি আমন্ত্ৰণ কৰিছোঁ আৰু ইয়াত এটা ভাল এটা সমাগম হৈছে। আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় যিটো পৰম্পৰা, সেই পৰম্পৰা খাদ্য সম্ভাৰবিলাক আমি ইয়াত খুৱাই আছোঁ। আৰু আমাৰ ইয়াত পুৱা মোটামুটি 11 বজাৰ পৰাই আমাৰ ইয়াত যিটো কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু মহিলা সংগ্ৰাম সমিতিয়ে যিটো কোচ ৰাজবংশী জনগোষ্ঠীয় আমাৰ যিখিনি কালচাৰ আছে সেইখিনি কালচাৰ আমি পালন কৰিলোঁ। আৰু দিনজোৰা কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচীটো এতিয়া পৰিসমাপ্ত হোৱাৰ দিশত আহিছে। আৰু ইয়াৰ জৰিয়তে আমি অসম আৰু কেন্দ্ৰীয় চৰকাৰক মেছেজ দিব বিচাৰিছোঁ যে এই যে কোচ ৰাজবংশী জনগোষ্ঠী, এই ভূমিপুত্ৰ সেই কোচ ৰাজবংশী জনগোষ্ঠীটোক যি অৱহেলিত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আছে, সেইকাৰণে আমি কোচ ৰাজবংশী জনগোষ্ঠী এই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিবিলাক মানুহ আহিছিল সকলোৰে সমৰ্থনত আমি একগ্ৰতাৰে আমি সংকল্পবদ্ধ হৈছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি নোপোৱালৈকে কোচ ৰাজবংশী জনগোষ্ঠীয়ে কিন্তু চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি থাকিব।